আয়ুবৰ জীৱনত ঈশ্বৰে দুগুণ আশীষ দিছিলে। তাৰ এটা সিক্ৰেট আছে, সেই সিক্ৰেটটো মই ক'বলৈ ওলাই আছো। চ' আয়ুব এজন ঈশ্বৰৰ ভয় মানা মানুহ আছিলে, যিয়ে নেকি ঈশ্বৰৰ আজ্ঞা অনুশাসন ঈশ্বৰে আয়ুবে মানিছিলে আৰু ঈশ্বৰৰ সকলো সময়তে ভয় মানিছিলে। তাৰ লগতে আয়ুবৰ আৰু এটা কোৱালিটি আছিলে, আয়ুবে তেখেতৰ বন্ধুসকলৰ কাৰণে প্ৰাৰ্থনা কৰিছিলে। যিসকল বন্ধুৱে তেখেতক অত্যাচাৰ কৰিছিলে, সকলো সময়তে তেখেতক টৰ্চাৰ কৰিছিলে, তেখেতক অত্যাচাৰ কৰিছিলে, দুখ কৰিছিলে, বেয়া কিছুমান কমেণ্ট পাছ কৰিছিলে বেয়াকৈ। তাৰ লগতে বহু কিছুমান দুখ দিছিলে, যিখিনি মই আপোনালোকে পঢ়িলে গম পাব। তো আয়ুবে কি কৰিছিলে, সেইসকল বন্ধুৰ কাৰণে প্ৰাৰ্থনা কৰিছিলে। কেৱল মাত্ৰ প্ৰাৰ্থনা, কেতিয়াও প্ৰাৰ্থনা কৰিবলৈ এৰা নাছিল। আৰু সেইটো কাৰণে আয়ুবে তেখেতৰ প্ৰাৰ্থনাৰ ৰিপ্লাই পাইছিল আৰু ঈশ্বৰে বহু গুণ আশীষ দিছিল। ঠিক সেইদৰে আমাৰ জীৱনতো আমি যেতিয়া নেকি ঈশ্বৰৰ ৰাস্তাত যাওঁ, আমাক ভাল বেয়া কোৱা মানুহ বহুত আমি পাওঁ। আমাৰ ডিচিজন নামানে, আমি কিছুমান ডিচিজন লওঁ, ভাল ডিচিজন, তেনেকুৱা মানুহ আমাৰ ৰাস্তাত বহুত পাওঁ। আমি যেতিয়া নেকি জীৱনত ঈশ্বৰৰ আজ্ঞা আৰু পালন কৰোঁ বা আমি ঈশ্বৰৰ মতে চলিব চেষ্টা কৰোঁ, তেন্তে আমাক বহুত মানুহে আমাক ভাল বেয়াকৈ ক'বলৈ লয়, বহুত কিবা কিবি ক'বলৈ লয়, লগতে কিছু আমাক টৰ্চাৰ কৰে, অত্যাচাৰ কৰে। কিন্তু আমাক যীশু খ্ৰীষ্টই কি কৰিছে, আৰু আয়ুবে কি কৰিছিলে, প্ৰাৰ্থনা কৰিছিলে। যেতিয়া নেকি আয়ুবে প্ৰাৰ্থনা কৰিছিলে, ঠিক সেইদৰে আয়ুবে তাৰ প্ৰাৰ্থনাৰ ৰিপ্লাই বা ঈশ্বৰৰ পৰা ৰেছপন্স পাইছিলে। ঠিক সেইদৰে যীশু খ্ৰীষ্টই কি কৈছে, তুমি প্ৰথমে প্ৰাৰ্থনা কৰা। যিয়ে নেকি তোমাক অত্যাচাৰ কৰিছে তাৰ কাৰণে প্ৰাৰ্থনা কৰা, তোমাক শত্ৰুক প্ৰেম কৰা, তুমি প্ৰাৰ্থনা কৰা, তেতিয়া তুমি মোৰ সন্তান হবা বুলি কৈছে। আৰু যীশু খ্ৰীষ্টই কৈছে যে আমি জানো, আমি খ্ৰীষ্টান মানুহ হিচাপে আমি এটা কথা ভালকে জানো, আমাৰ জীৱনত আমি জীয়াই থাকিবৰ কাৰণে এটা আহিলা হৈছে, যিটো আহিলা হৈছে প্ৰাৰ্থনা, দ্বিতীয়টো হৈছে ঈশ্বৰৰ বাণী। এই দুটা যদি আমি ব্যৱহাৰ কৰোঁ, আমাৰ জীৱনত বহুত আমাৰ ছাকচেছ হয়। কাৰণ কি ঈশ্বৰৰ বাণী এটা জীৱন্ত হয়। ঈশ্বৰে সকলো সৃষ্টি নিজৰ বাণীৰ জৰিয়তে কৰিছিলে। যিটো গোটেই আমাৰ যে বিশ্বমণ্ডল সৃষ্টি কৰিছিলে, কেৱল মাত্ৰ বাণী আছিলে, ঈশ্বৰৰ বচন, ঈশ্বৰে মুখেৰে কৈছিলে আৰু সেইটো হৈ গৈছিলে। ঠিক সেইদৰে যীশু খ্ৰীষ্টই এতিয়া নেকি তেখেতৰ যিবিলাক নেকি মৰা মানুহক জীয়াইছিলে, তেন্তে মুখেৰে কৈছিলে মাত্ৰ যে উঠো বুলি কৈছিলে, সেই মানুহজন জিন্দা হৈ গৈছিলে। যিজন অন্ধ মানুহ আছিলে, কেৱল মাত্ৰ মুখেৰে কৈছিলে তুমি চাব পাৰা, তুমি খোজ কাঢ়িব পাৰা, কেৱল মাত্ৰ মুখেৰে কৈছিলে। সেই বচন, যিটো নেকি বাণী, ঈশ্বৰৰ বাণী আমাৰ কাৰণে জীৱন্ত হয়, আৰু সেই জীৱন বাণী আমাৰ কাৰণে অস্ত্ৰ হয়। আমি সেই ঈশ্বৰৰ বাণী আৰু প্ৰাৰ্থনা আমি ব্যৱহাৰ কৰি আমাৰ জীৱনত আমাক অত্যাচাৰ কৰা মানুহসকল, যিয়ে নেকি আমাক সকলো সময়তে টৰ্চাৰ কৰে, সকলো সময়ত আমাক দুখ দিয়ে, যিসকল মানুহে আমাক দেখিব নোৱাৰে, আমাক জীৱনত আঘাত দিয়ে, সেইসকলক পৰা আমি ঈশ্বৰৰ দয়া পাবৰ কাৰণে কেৱল মাত্ৰ প্ৰাৰ্থনা আৰু ঈশ্বৰৰ বাণীৰ জৰিয়তে আমি আমি ব্যৱহাৰ কৰি আমাৰ লাইফত আমি চলিব পাৰোঁ।